ডিজিপি জিপি সিঙক হকিয়নি অখিল গগৈৰ সম্ভাব্য কা বিৰোধী আন্দোলন দমনৰ নামত অসম আৰক্ষীয়ে চলোৱা কুচকাৱাজৰ পৰিপ্ৰেক্ষিতত ডিজিপি জিপি সিঙক উভতি ধৰিলে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ভয় ভাবকিৰে অসমীয়াক দমন কৰিব নোৱাৰে জিপি সিঙে ডিজিপিয়ে সংবিধান বিৰোধী কথা কোৱাৰ অধিকাৰ ক'ত পালে কাজিৰঙা ডিজিপি জিপি সিঙক এইদৰে উভতি ধৰে অখিল গগৈয়ে এজন পুলিচ প্ৰধানে এনেকুৱা এটা সংবিধান বিৰোধী কথা কোৱাৰ অধিকাৰ ক'ত পালে বন্ধ প্ৰতিবাদ ধৰ্ণা ধৰ্মঘট এইবিলাকতো আপোনালোকে আমি সকলোৱে জানো যে এইবিলাক গণতান্ত্ৰিক আন্দোলন এটাৰ পাৰ্ট এনেকুৱা ধৰণৰ অসাংবিধানিক কথা বতৰা কোৱাটো একেবাৰে অগণতান্ত্ৰিক স্বৈৰতান্ত্ৰিক আৰু ফেচিটাৰী ইপিনে আছুৰ কা বিৰোধী স্থিতিক লৈ সন্দিহান অখিল কাৰ বিৰুদ্ধে আছুৱে লোৱা কাৰ্যসূচী পাল মৰা বুলি মন্তব্য অখিলৰ চৰকাৰৰ সৈতে আলোচনা কৰি কাৰ্যসূচী লৈছে আছুৱে চৰকাৰে বেয়া নাপাবৰ বাবে এনে কাৰ্যসূচী আছুৰ অখিল গগৈৰ এই গুৰুতৰ অভিযোগ তেনেকুৱা এখন ভয়ংকৰ আইন জাপি দিয়াৰ সময়ত সদৌ অসম ছাত্ৰ সন্থাই যিখন বলবৎ কৰিবলৈ লওঁতে সদৌ অসম ছাত্ৰ সন্থাই যিটো আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে এটা যদি একেষাৰে কওঁ তেতিয়াহ'লে এইটো পালমৰা তেওঁলোকে এখন কাৰ্যসূচী দিছে কা বলবৎকৰণৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ যি ঘোষিত আন্দোলনৰ কাৰ্যসূচী কালি ঘোষণা কৰা যি আন্দোলনৰ কাৰ্যসূচী এই কাৰ্যসূচীটো সদৌ অসম ছাত্ৰ সন্থাই পাল মাৰি নিজৰ নামটো কা বিৰোধীত ৰাখিবৰ কাৰণেহে কৰা এটা নাটকৰ বাহিৰে আন একো নহয় কা বিৰোধী আন্দোলন কৰিবলৈ সাজু শিৱসাগৰৰ 11টা দল সংগঠনৰ কা বলবৎ কৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ 11টা দল সংগঠনৰ অসমীয়াৰ ওপৰত জিপি সিঙৰ অত্যাচাৰ সহ্য কৰা নহ'ব বুলিও হুংকাৰ 11টা দল সংগঠনৰ শিৱসাগৰত সংবাদমেল যোগে এই ঘোষণা 11টা দল সংগঠনৰ নেতৃত্বৰ হয় আমি জিপি সিং ডাঙৰীয়াক ক'ব বিচাৰিছো যিখন অসম চুকাফা অসম লাচিতৰ অসম আজান ফকী অসম কনকলতা জয়মতী অসমখনক কোনো এটা জাতি তথা জনগোষ্ঠী সংগঠনে ধ্বংস নকৰে এই কথাষাৰ জিপি সিং ডাঙৰীয়াই শুনা উচিত শিৱসাগৰৰ পৰা ভৈৰৱ মুণ্ডা আৰু কাজিৰঙাৰ পৰা ইমৰান আলী প্ৰাগ নিউজ